অসম সাহিত্য সভা অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতিৰ উন্নতি সাধনৰ অৰ্থে গঠিত অসমৰ বৃহৎ সাহিত্যিক আৰু সাংস্কৃতিক অনুষ্ঠান। 1917 চনৰ 26 ডিচেম্বৰত পদ্মনাথ গোহাঁই বৰুৱাৰ সভাপতিত্বত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হয়। তেতিয়া ইয়াৰ নাম আছিল সদৌ আসাম সাহিত্য সন্মিলনী। 1924 চনৰ 5 মে'ত ই আসাম সাহিত্য সভা হিচাপে পঞ্জীয়নভুক্ত হয়। 1940 চনৰ ডিচেম্বৰ মাহত যোৰহাটত অনুষ্ঠিত সভাৰ অধিৱেশনত আসাম সাহিত্য সভাৰ ঠাইত অসম সাহিত্য সভা কৰা হয়। 1924 চনত যোৰহাট চহৰৰ মাজমজিয়াত অসম চৰকাৰৰ পৰা পোৱা 2 বিঘা 2 কঠা 10 লেচা মাটিত দানবীৰ ৰাধাকান্ত সন্দিকৈৰ পৰা পোৱা দানেৰে চন্দ্ৰকান্ত সন্দিকৈ ভৱন নিৰ্মাণ কৰা হয়। 1925 চনৰ 28 ফেব্ৰুৱাৰীৰ পৰা এই ভৱনেই অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় হিচাপে ব্যৱহৃত হৈ আহিছে। অসম সাহিত্য সভাৰ বৰ্তমান যিটো প্ৰতীক সেইটো 1960 চনৰ 28 অক্টোবৰত গ্ৰহণ কৰা হয়। প্ৰতীকটো আঁকিছিল শিল্পী যুগল দাসে। লক্ষ্মীনাথ বেজবৰুৱাৰ অসম সংগীতৰ প্ৰথম স্তৱকটি সভাৰ পতাকা উত্তোলনৰ গীত হিচাপে ব্যৱহাৰ কৰা হয়। মিত্ৰদেৱ মহন্ত ৰচিত চিৰ চেনেহী মোৰ ভাষা জননীৰ গীতটি সভাৰ অনুষ্ঠানৰ আৰম্ভণি গীত হিচাপে আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ অ মোৰ আপোনাৰ দেশ গীতটি সভাৰ সামৰণি গীত হিচাপে ব্যৱহাৰ কৰা হয়। সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত প্ৰথম পুথিখন আছিল শ্ৰী শ্ৰী দামোদৰ চৰিত্ৰ। 1933 চনত অসম সাহিত্য সভাই ইয়াৰ প্ৰকাশন গোটৰ পৰা চন্দ্ৰকান্তৰ অভিধান প্ৰকাশ কৰি উলিয়ায়। তদুপৰি অসম সাহিত্য সভাৰ মুখপত্ৰ অসম সাহিত্য সভা পত্ৰিকা প্ৰকাশ কৰে। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।